নমস্কাৰ বহুকেইজন মানুহে মোক মেছেজ বা ফোন কৰি সুধি আছিল যে এক্সেছ বাৰো সেশন ললে ফিজ কিমানকৈ পৰে আৰু কমেন্টতো সুধিছে কেইগৰাকী মানে আৰু তেওঁলোকৰ বহুতৰে এটা কমন প্ৰশ্ন যে মানে কাৰোবাৰ নাম কৈ পেলাই আমুক ফোন কৰোঁতে কৈছিলে আমুকে কৈছিলে আমুক যে এক্সাক্টলি তো ফিজটো কিমান হয় আৰু এইটো কথা মই নিজেও ভাবিছিলোঁ যে মই যেতিয়া এক্সেছবাৰত সোমোৱা নাছিলোঁ বা এক্সেছবাৰলৈ অহা নাছিলোঁ যেতিয়া মই ফাৰ্ষ্ট সেশন ল'বলৈ বহু বাইদেউ কেইগৰাকী মানে ফোন কৰিছিলোঁ বেলেগক যেতিয়া মই ভাবোঁ যে কোনোবা বেলেগ এটা কৈছে কিহৰ কাৰণে তাৰপিছত মই কথাটো গম পালোঁ যে নহয় তেনেকুৱা কথা নহয় আচলতে চবেই বেলেগ ধৰণৰ ফিজ লয় মই যদি এইটো লৈছোঁ কোনোবা বেলেগ এনেকুৱা নহয় যে একো আকাশ পাতাল পাৰ্থক্য নাথাকে কিন্তু অলপমান ইফাল থাকে আৰু কোনোবাই বেলেগ লয় বা কোনোবাই বেলেগ লয় তো তেনেকুৱা থাকে যেতিয়া ময়ো এইটো কথা ভাবিছিলোঁ আৰু বহুতে ভাবে তো তেওঁলোকে মানে কনফিউজ হৈ যায় যে কিহৰ কাৰণে বেলেগকৈ কৈছে এনেকুৱা ভাবিব পাৰে তো এইটোৱে কথা যে কোনোবাই এটা বেলেগ এটা ফিজ লয় বা কোনোবাই বেলেগ এটা ফিজ লয় তেনেকুৱা ধৰণৰ কথা তাৰপিছত সেশনটো লোৱাৰ পিছততো আপোনালোকে গমেই পায় আৰু এক্সেছ বাৰৰ বিষয়ে বা এক্সেছ বাৰৰ যি আপোনালোকে নজনা কথা আছিলে বা এক্সেছ বাৰৰ পৰা গোটেইখিনি কথা আপুনি নিজেই গম পাই যায় নিজে ফিল কৰে নিজেই কথাটো অনুভৱ কৰিবলৈ লয় সেইটোৱে যিহেতু মানুহখিনিয়ে প্ৰশ্ন কৰি আছিলে সুধি আছিলে মোক সেইকাৰণে মই এই কথাটো ক'বলৈকে বুলি এই ভিডিঅ'টো মই আপলোড দি দিলোঁ ইউটিউবত বাকী ধন্যবাদ আৰু আপোনালোকে যদি সেশন ল'ব বিচাৰে তেতিয়া মোৰ নাম্বাৰটো দি দিছোঁ আপোনালোকে ফোন কৰিব পাৰে মোক মই গুৱাহাটীতে এভেইলেবল থাকোঁ যিহেতু আৰু গুৱাহাটীত এভেইলেবল বুলি নহয় একচুৱেলি গুৱাহাটীৰ বাহিৰতো কেতিয়াবা হয় সেশন দিয়া তো আপোনালোকে গুৱাহাটীৰ বাহিৰৰ হ'লেও কণ্টেক্ট কৰিব পাৰে ধন্যবাদ